নমস্কাৰ, মোৰ পেজলৈ সকলোকে স্বাগতম। আৰু এয়া চাওক, দিনটোৰ ভিডিঅ'টো দিলোঁ। আজি ল'ৰা ছোৱালী একেবাৰে ৰেডি চেডি হৈ স্কুলত গৈ আছে এতিয়া। আৰু ইহঁতক মই পঠিয়ালোঁ আৰু বাই ক'লে মোক পাই দিলে আৰু ধুনীয়াকৈ ইহঁত স্কুলত গ'ল। আৰু তাৰপিছত এয়া মই একাপ লাল চাহ বনালোঁ আৰু এয়া গুড়ৰ মিঠাই আৰু ইফালে হৈছে ৰুটি। এনেকৈয়ে মই খাব লৈছোঁ আৰু ইহঁতক পঠিয়াই পেলাই মই ৰিলেক্সভাৱে একাপ চাহ খালোঁ দেই। আৰু চাবচোন, ল'ৰা ছোৱালী পঠিয়াৰ পিছত কিবা এটা চাবচোন ৰিলেক্স ফিল লাগে ন? আপোনালোকৰ লাগেনে নাই? মোৰ কিন্তু লাগে দেই, চবৰে লাগে চাগে ন? এইটো ৰিলেক্সটো লাগে কিন্তু। তাৰপিছত চাওক, আকৌ বজাৰ লৈ আহিল, এয়া মাছ লৈ আহিল এইবিলাক ভকুৱা মাছ লৈ আহিছে। আকৌ চাওক, জিন্দা মাছটোতো আছেই। আকৌ এইটো মাছ চাওক, ইমান একদম বঢ়িয়া, একদম গৰৈ মাছ আকৌ সেইটো মাছ কি দৰকাৰ আছিলে? আকৌ লৈ আহিলে মাছ আকৌ কি কৰিলোঁ, এয়া মাছটো জীয়াই থৈ দিলোঁ। এয়া চাওক, পানী দি পেলাই থৈ দিলোঁ। আজি আৰু এইটো মাছ নাখাওঁ, কাৰণ কি 2 ৰকমৰ মাছ আৰু বনাব ইচ্ছাও নাযায়, নহয়নে বাৰু? আকৌ এয়া চাওক, ভকুৱা মাছটো এনেকৈ মই বনাই আছোঁ, ভাজি আছোঁ ফাৰ্ষ্টতে। তাৰপিছত এয়া চাওক, পাত শাকৰ জোলটো বনাই আছোঁ। আৰু ইফালে আমৰ মাছটো কিন্তু আম, বিলাহী আৰু আলুৰে বনালোঁ। ইফালে পাত শাকৰ জোলটোৱে চাওক কিমান ধুনীয়া। আপোনালোকে খায়নে নাখায় খাবচোন, খুব ভাল লাগে কিন্তু। আৰু ইফালে চাওক, মাছটো যে খুব ধুনীয়া হৈছে। চাওক, কালাৰটো খুব ধুনীয়া হৈছে, নহয়নে বাৰু? খুব ধুনীয়া হৈছে কালাৰটো আৰু খুব লোভনীয় হৈছে। আৰু ইহঁতে চবেই খালে স্কুলৰ পৰা আহিলে। আৰু লাষ্টত চাওক, মই ভাতটো লৈ ল'লোঁ আৰু এনেকৈ পাত শাকৰ জোলেৰে ভাতটো খাবলৈ লৈছোঁ। আৰু খুব ধুনীয়া হৈছে পাত শাকৰ জোলটো। মই এনেকৈ পাত শাকৰ জোল খাই বৰ ভাল পাওঁ। আৰু গৰমো পৰিছে না, আৰু